নকৰিবা কাকো বিশ্বাস নকৰিবা মানুহক ঠগিব তোমাৰ সব লৈ গুচি যাব ইমান কষ্টৰে আৰম্ভ কৰা স্কুলখনৰ অৱস্থা ভাল হৈ আহিছিলেহে ল'ৰা ছোৱালী বেছি হোৱাৰ বাবে ৰুম এটাও বনোৱাৰ ব্যৱস্থা কৰিছিল এতিয়া যদি স্কুলখনে বন্ধ হৈ যায় সি কি কৰিব বাৰু মামা মোৰ ভাল পোৱাৰ প্ৰতিদান এয়াই নেকি তাইক ভাল পাইছিলোঁ কাৰণে তাই মোক এনেকৈ কিয় বঞ্চনা কৰিলে এনেকৈ কিয় ঠগিলে মোক চোৱা ভাগিন তাৰ কাৰণে প্ৰথমে তুমি ভাল হৈ ল'ব লাগিব মানে ফোনটো নধৰা হ'ল ইমান অভং নহয় এই ল'ৰাটো মানে সি আহিব বুলি ছোৱালীজনীকো ঘৰতে ৰাখি থৈছো কিবা খং উঠি যায় মানে নাই আৰু এবাৰ তাক ডায়েল কৰিম নহ'লে ছোৱালীজনীক পঠিয়াই দিম ঘৰলৈ ফোনটো বাজি আছে ৰিচিভ নকৰা যে এইটো মামা কামৰ ফোনটো ৰিচিভ কৰাৰ লগে লগে সুধিব তুমি আজি আহিবানে কাম নাই আৰু ফোনটো ৰিচিভ কৰা আৰু ঘৰলৈ যোৱা নকৰোঁ মোৰ খাটাং কথা মই এইবিলাক বিয়া চিয়াৰ কথা পাতিবলৈ নাই মোক দিয়া মই কথা পাতিম তুমি কি কথা পাতিবা আৰে পাতিম নহয় মামাৰ ফোন এনেকৈ এভইড কৰিব নাপায় হেল্ল' মামা মই চিন্ময় প্ৰসেনৰ লগতে আছোঁ এই প্ৰসেন নাই নেকি বাৰু ফোনটো ধৰা নাই যে তাক তেতিয়াৰ পৰাই ফোন কৰি আছোঁ আছে মানে সি ফোনটো ধৰিব পৰা নাই তাক কিবা ক'ব লাগিব নেকি মানে ক'ব লাগিব মানে তাক ঘৰলৈ মাতিছিলোঁ সি কেতিয়াহে জনাবাচোন যাব বিয়াৰ কথা নহয় জানো সি কাইলৈকে যাব মই আপোনাক কথা দিছোঁ কাইলৈ পঠাই দিম ঠিক আছে পঠিয়াবা দেই নহ'লে সেই অভংটো নাহিবই আৰু কথাটো হ'ল কি জানানে নাই এই ককাক বয়স হালে তাইক কিমাননো নাকি লগাই ৰাখিব আৰু ময়োতো সদায় এইখন ঘৰত নাথাকোঁ আপুনি একো চিন্তা নকৰিব মামা তাক পঠোৱা দায়িত্ব মোৰ সি কাইলৈ গৈ আছে কাইলৈ পঠাই দিম ঠিক আছে পঠিয়াই দিবা দেই প্ৰভু দিয়া তুমি পাগল হৈছা নেকি মই নাযাওঁ কিন্তু কৈ দিছোঁ তোমাক তুমি যাবই লাগিব দাদা মামা বৰ আশা ভংগ নকৰিব তোমালৈ বহুত আশা কৰি আছে নিজৰ সন্তানৰ পৰা আশা কৰাৰ দৰে তোমালৈ ৰৈ আছে তোমাৰ ঘৰৰ মানুহবোৰক অসন্তুষ্ট নকৰিবা তুমি যদি নোযোৱা কাইলৈৰ পৰা কিন্তু মোক নামাতিবা মোক মানে চবেই ইম'চনেলি ফচাই দিয়ে ঘৰ যোৱাৰ পাছতো বৌয়ে ডাঙৰখন কৰিবলৈ আৰম্ভ কৰিবই কিন্তু তুমি নাটক নকৰিবা কাইলৈ গৈ কথা পাতি আহা মোৰ ৰিকুৱেষ্টটো ৰাখা নালাগে মই পাৰিম ব'লা আচ্ছা মামা বৌ ক'ত বৌ মানে তুমি আহিবা বুলি কোৱাই নাই নহয় ক'লে দেখোন মোতকৈ আগতে আহি ইয়াত ৰৈ থাকিব তুমিও মানে মানুহ মাৰিবা দেই বৌ প্ৰসেন পালাহি ৰাস্তাত একো দিগদাৰ হোৱা নাইতো কি পালাহি আহি পোৱা আধা ঘণ্টা হৈ গ'ল তোমাৰহে মাতকা শুনি পাবলৈ নাই কি আধা ঘণ্টা ওপৰ হৈ গ'ল তুমি আহি পোৱা আৰু মোক যে কোনে কোৱাই নাই মামাই তোমাক নকওঁ বুলি কোৱা নাই আকৌ কি নকওঁ বুলি কোৱা নাই ল'ৰাটো আহি পোৱা আধা ঘণ্টা ওপৰ হৈ গ'ল আৰু মোক যে কোৱা নাই কথাটো কি মামা বাৰু প্ৰসেন তুমি হাত মুখকেইটা ধুই লোৱা মই চাহ বনাওঁগে ঠিক আছে
মামা আপুনিও আহক ভাগিন চাই পিনে আহাচোন পটককে মিছা কথাটো কৈ দিলা আৰু ন ভালে লাগিলে নে ভালে লাগিলে ব'লা বহুত দুষ্ট হৈছা তুমি মই যদি ভুল কৰিলোহেঁতেন মই তাইৰ ওচৰত গৈ ভৰিত ধৰি ক্ষমা খুজিলোহেঁতেন গতিকে মই যিহেতু ভুল কৰা নাই ক্ষমা খোজাৰো কোনো কথা নাহে মই তাইক মাতিছোঁ তুমি এবাৰ তাইক লগ কৰি চোৱাচোন ল'ৰাজন ভাল FCIত চাকৰি কৰে কিন্তু মোৰ তাক ঠগিবলৈ একেবাৰে মন যোৱা নাই তুমিতো মোৰ ঘৰৰ কথা সকলো জানাই চাকৰিটোৰ স্বাৰ্থত মই কাৰ কাৰ ওচৰত যাব লগা হৈছে ঘৰ গৈ পালা অঁ ঘৰত চব ঠিকে আছে ন পিছে মেইন কথাটো আলোচনা হ'লনে নাই অঁ আচ্ছা বাৰু ঠিক আছে তুমি ফ্ৰেছ হৈ লোৱা চিন্ময় দা মই এইমাত্ৰ অফিচৰ পৰা ওলাইছোঁ অঁ ঠিক আছে দিয়া ক কি ক'বলৈ আহিছোঁ মই ঘৰলৈ যাম ময়ো যাম মোক তোমাৰ লগত নিবা তই আকৌ ক'লৈ যাম তইচোন ট্ৰেইনতহে যাবি ষ্টেচনত থৈ আহিবা তাত একাপ একাপ চাহ খাম তাৰপিছত মই ট্ৰেইনত গুচি যাম তুমি ঘৰলৈ যাবা মোৰ আৰু কাম নাই হা ভালে ভালে চিটি বাছ ল আৰু ট্ৰেইন ধৰ যা কিমাননো সময় লাগিব এদিননো মোক থৈ আহিব নোৱাৰানে বোলা না চিন্ময় দা চাহ বাৰু মই খুৱাম মইতো চাহ খাব নাপায়হে মৰি আছোঁ বোলা না তোমাৰ লগত কথা এটাও আছে চিৰিয়াছ কথা কি কথা মোক থৈ আহিলেহে ক'ম বল বোলা চোৱা এবাৰ মোৰ লগত যি হ'ল হ'ল তাৰ কাৰণে তোমালোকেও বহুত ভুগিবলগীয়া হৈছে তাৰ পাছত আৰু কোনোবাজনী ছোৱালীৰ লগত মই জীৱনটো কটাম সেইটো ভুল আৰু মই কেতিয়াও নকৰোঁ দেই আগৰবাৰ কাবেৰীয়ে তোমাৰ লগত বিট্ৰে কৰিব পাৰে কিন্তু তোমাৰ প্ৰেম ভালপোৱা জানো পবিত্ৰ নাছিল সেইকাৰণেতো মোৰ বেছি ইফেক্ট হ'ল মই যদি তাইৰ লগত গেম খেলিলোহেঁতেন মোৰতো কোনো গাতে নালাগিলেহেঁতেন চোৱা ভাগিন মানুহে ভুল কৰে কিন্তু সেই ভুলৰ শুধৰণিওতো থাকে ভুল মই নাই কৰা মামা মই যদি ভুল কৰিলোহেঁতেন মই তাইৰ ওচৰত গৈ ভৰিত ধৰি ক্ষমা খুজিলোহেঁতেন গতিকে মই যিহেতু ভুল কৰা নাই ক্ষমা খোজাৰো কোনো কথা নাহে মই তাইক মাতিছোঁ তুমি এবাৰ তাইক লগ কৰি চোৱাচোন কিজানি তাইক লগ পোৱাৰ পাছত তোমাৰ আপোন আপোনেই লাগে আৰু আমিও চাগে আমাৰ 7 বছৰৰ আগৰ ভাগিনটোক ঘূৰাই পাম তুমি যদি কাবেৰীয়ে কৰা ভুলটোৰ কাৰণে গোটেই জীৱনটো বিয়া নপতাকে থাকিব খুজিছা এবাৰতো তুমি তাইক লগ কৰি চোৱা ছোৱালীজনী কাইলৈ আমাৰ ঘৰলৈকে আহিব ঠিক আছে তোমালোকে ইমান জোৰ কৰিছা যেতিয়া মই বাৰু তাইক লগ কৰিম কিন্তু মই তোমালোকক এতিয়াই কৈ থলো মই কিন্তু এইবিলাক বিয়া চিয়া পাতিবলৈ নাই দেই তোৰ ক'ব লগা কথাখিনি কবিনে থেংক ইউ নে মোক এনেই টুপি পিন্ধাই ইয়ালৈ লৈ আনিছে হে বেঙি ক আকৌ কি কথা ঘৰত মোৰ বিয়াৰ কথা কৈ আছে ভালহে কথা ল'ৰা চৰা পাইছে নে তই নিজে ঠিক কৰিছ মইনো ক'ত ঠিক কৰিম ইমানখিনি কৰাচোন সাহসে নহয় তেনে ঘৰৰ মানুহে ঠিক কৰিছে ক'ৰ ল'ৰা কি কৰে ল'ৰাজন ভাল FCIত চাকৰি কৰে কিন্তু মোৰ তাক ঠগিবলৈ একেবাৰে মন যোৱা নাই
তুমিতো মোৰ ঘৰৰ কথা সকলো জানাই চাকৰিটোৰ স্বাৰ্থত মই কাৰ কাৰ ওচৰত যাব লগা হৈছে কিমানে মোৰ লগত মিছা প্ৰেম কৰিছে আৰু কিমানে মোক বাছ হ'ব তাৰপিছত এজন ভাল ল'ৰাক ঠগন দি এখন ঘৰৰ আদৰ্শ বোৱাৰী হোৱাৰ নাটক কৰাটো জানো ঠিক হ'ব তোৰ ট্ৰেইন অহাৰ সময় হৈছে তই যা ভালকৈ যাবি ঠিক আছে আহিছোঁ বাই চিন্ময়দাক মই বাৰু কথাবোৰ ক'ব নালাগিছিলে নেকি তেওঁ দেখোন একো ৰিপ্লাই নকৰিলে কি ভাবিলে বাৰু মোক ভাল বেয়া এই কথাবোৰৰ সঁচাকৈ একেবাৰে মিনিং নাই চাকৰিৰ স্বাৰ্থত বেয়া ৰাস্তাত খোজ দিলেও মায়াৰ অন্তৰখন বহুত পবিত্ৰ তাই জানি শুনি কাকো ঠগিব নোৱাৰে সেইখিনি সততা অন্ততঃ তাইৰ আছে ল'ৰাজন ভাল FCIত চাকৰি কৰে কিন্তু মোৰ তাক ঠগিবলৈ একেবাৰে মন যোৱা নাই তুমিতো মোৰ ঘৰৰ কথা সকলো জানাই চাকৰিটোৰ স্বাৰ্থত মই কাৰ কাৰ ওচৰত যাব লগা হৈছে কিমানে মোৰ লগত মিছা প্ৰেম কৰিছে আৰু কিমানে মোক বাছ হ'ব তাৰপিছত এজন ভাল ল'ৰাক ঠগন দি এখন ঘৰৰ আদৰ্শ বোৱাৰী হোৱাৰ নাটক কৰাটো জানো ঠিক হ'ব ভাল বেয়া এই কথাবোৰৰ সঁচাকৈ একেবাৰে মিনিং নাই চাকৰিৰ স্বাৰ্থত বেয়া ৰাস্তাত খোজ দিলেও মায়াৰ অন্তৰখন বহুত পবিত্ৰ তাই জানি শুনি কাকো ঠগিব নোৱাৰে সেইখিনি সততা অন্ততঃ তাইৰ আছে ইফালে প্ৰসেনৰ সেই প্ৰেমিকাজনী এটা ল'ৰাক ঠগিবৰ বাবে তাই ইয়াৰ লগত সম্পৰ্কৰ নাটকখন কৰিলে এই পৃথিৱীখন সঁচাই খুব জটিল ভাল কি বেয়া কি শুদ্ধ কি ভুল কি ধৰাই মুস্কিল তুমি আকৌ ছবি আঁকিবলৈ ষ্টাৰ্ট কৰিবানে বিজ্ঞাপনৰ ছবি নহয় তোমাৰ মনৰ ছবি যি ছবিক লৈ তুমি স্বপ্ন দেখিছিলা তেনেকুৱা ছবি আকৌ আঁকিবানে চিন্ময়দাক মই বাৰু কথাবোৰ ক'ব নালাগিছিলে নেকি তেওঁ দেখোন একো ৰিপ্লাই নকৰিলে কি ভাবিলে বাৰু মোক মইনো কিয় ক'লো বাৰু তেওঁক এই কথাবোৰ কিন্তু চিন্ময়দাক নক'লে বাৰু মই কাক ক'ম তেওঁৱেতো একমাত্ৰ মানুহ যিয়ে মোক কোনো স্বাৰ্থ নোহোৱাকৈ সহায় কৰে মই এইটো অফিচত কাম দিব পৰা মানুহ নহয় তথাপিও তোমাক কাইলৈৰ বাবে এটা ফটো ছেশ্যন দিব পাৰোঁ ডাইৰেক্টৰে যদি পাছত কেঞ্চেল কৰে তেতিয়া কিন্তু মোৰ গাত দুখ নাই কাইলৈ আহিব পাৰিবাতো ক'ত যাওঁ আউটডোৰ তোৰ ড্ৰেছটো দেখি লাগিছে তই আউটডোৰ যাওঁ বুলি ভাল লাগিছে ন ভাস্বতী বাই যে ইমান এপ্ৰিচিয়েট কৰিছে ভাস্বতী বাই কৈছে আনৰ কথাত কাণ নিদিবলৈ নিজে নিজৰ ওচৰত ঠিক থাকিলে হ'ল পিছে তই নিজেই নিজৰ ওচৰত ঠিকে আছতো এজন মানুহৰ পৃথিৱীত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো কি হৈছে জানো নিজেই নিজৰ ওচৰত ঠিকে থকাটো
যি নিজক ফাঁকি নিদিয়াকৈ ঠিকেই আছোঁ বুলি ভাবিব পাৰে, সিয়ে জীৱনটো উদযাপন কৰিব পাৰে। তোমাৰ কাম আৰু মোৰ কাম বেলেগ চিন্ময়দা। একেটা অফিচতে কাম কৰিলেও আমাৰ লাইনটো বেলেগ, গতিকে মই ফাঁকি দিবলগীয়া হয় আৰু নিজকো কেতিয়াবা ফাঁকি দিবলগীয়া হয়। কি দৰকাৰ আছিল পাৰ্মানেণ্টলি চাকৰিটো কৰিবলৈ? চখ আছিল, দুটামান ফটোশ্বুট কৰিলি হৈ গ'ল ন? একেবাৰে চাকৰিটোত সোমাই লোৱা দৰকাৰ কি আছিল? হেল্ল', চাকৰিটো নোহোৱা হ'লে মই কেনেকৈ চলিলোঁ হয়? তুমি খোৱালা হয় নেকি মোক? বেলেগ চাকৰি আৰু নাপালি হয় নে গ্লেমাৰ জগতৰ এই ৰংচঙীয়া পোহৰ দেখি ভুল গ'লি? ভাবিছিলোঁ চিন্ময়দাই মোৰ মনৰ কথাখিনিক কিবা ৰিপ্লাই দিব, কিন্তু তেওঁ দেখোন একোৱে নক'লে। স্মৃতিৰ পক্ষী তাই নাচে